দৰঙত আকতো মিটিং কৰিবলৈ আহিছোঁ আৰু এইবাৰ মই দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিলোঁ। মোৰ সভাপতি হিচাপে দায়িত্বভাৰ লোৱা 4 মাহ হৈছে। এই 4 মাহত যোৱাকালি মই নগাঁৱৰ 3খন মিটিঙত দেখিছিলোঁ। তাতো আমি এটা ZPC আৰু এটা MB মেম্বাৰ জিকিব বুলি নিশ্চিত হৈছোঁ। আৰু আজি এই বান্দিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী যুৱ নেতা আকাশ আলী জয়লাভ কৰিব এইটো গম পালোঁ যে ৰাইজৰ যি বহুমূলীয়া সহযোগ, ৰাইজে যি ধৰণে জাগ্ৰত হৈ ৰাইজে জাকে জাকে আহি আজি আমাৰ মিটিঙত অংশ লৈছে। এই মিটিঙৰ কাৰণে মই আমাৰ সভাপতি হৰেকৃষ্ণ ডেকাকো ধন্যবাদ দিছোঁ। লগতে এই কথা কৈছোঁ যে ইয়াত মঙলদৈত ৰাইজে বিধায়ক বসন্ত দাসক ভোট দি কংগ্ৰেছৰ পৰা জিকাইছিলে। কংগ্ৰেছক ৰাইজে ভাল পায়, আপোনালোকো কংগ্ৰেছত আছিলে, ময়ো আছিলোঁ। কিন্তু আজি আমি অসমৰ কংগ্ৰেছৰ পৰা আঁতৰি আহিলোঁ কাৰণ এটাই, এতিয়া আৰু কংগ্ৰেছ দল শেষ হৈ গৈছে, কংগ্ৰেছ দলৰ ভৱিষ্যত নাই। কংগ্ৰেছ দলে ইতিমধ্যে অসমৰ বিভিন্ন জিলাত, অসমৰ বিভিন্ন প্ৰান্তত পঞ্চায়তৰ প্ৰাৰ্থী দিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থকাকৈ যে কংগ্ৰেছ তেওঁৰ পকেটত, গৌৰৱ গগৈ ইতিমধ্যে দুৰ্নীতিপৰায়ণ আৰু ISI এজেণ্টৰ অভিযোগত লিপ্ত হৈছে। গতিকে গৌৰৱ গগৈ এতিয়া মাত মাতিব নোৱাৰা দুৰ্বল হৈছে। এইটো মোৰ অভিযোগ নহয়, এইটো অখিল গগৈৰ অভিযোগ। আৰু অখিল গগৈয়ে কৈছে ভূপেন বৰাই 5টা বছৰত খালি গাড়ীকে কিনিছে, গাড়ী প্ৰতাৰণা কৰিব। আজি আপোনালোকে আমাক আহি মৰমত কথা শুনিবলৈ আহিছে, আপোনালোকে আমাৰ পৰা মৰম পাবলৈ আহিছে, আপোনালোকে আমাক সহযোগ দিবলৈ আহিছে। কিন্তু আমি যদি প্ৰতাৰণা কৰোঁ, সেই একেটাই কথা প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনৰ দৰে আমাৰ হ'ব। গতিকে কংগ্ৰেছৰ কোনজন নেতা আছে কওক? ভূপেন বৰা দুৰ্নীতিপৰায়ণ, ৰিপুণ বৰা মই নামেই নলওঁ, আপোনাৰ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, এই অভিযোগ মোৰ নেকি? কাকতে পত্ৰই চব পাই আছে। বসন্ত দাসেনো কি কাৰণে গৈ বিজেপিত দৌৰ মাৰিলেগৈ? গতিকে মই এইটোৱে কৈছোঁ, আপোনালোককো আমাৰ যোগেদি তৃণমূল কংগ্ৰেছৰ সদিচ্ছা অসমৰ জনসাধাৰণলৈ দিছোঁ। আমি কংগ্ৰেছ বিজেপিক বাদ দি এটা তৃতীয় শক্তি হিচাপে আমি অসমত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ মমতা বেনাৰ্জীৰ নেতৃত্বত। আৰু অহাবাৰ আমাৰ শক্তি অবিহনে অসমত কোনো চৰকাৰ নবনে, এই কথা। আমাদের তৃণমূল কংগ্রেসের এপি প্রার্থী আকাশ আলী জিতবে আমার বিশ্বাস। কারণ এইখানে আমি যে পরিবেশ দেখলাম, যে জনসমর্থন দেখলাম, আমার বিশ্বাস ও বহু ভোটে জিতে আসবে। আর প্রতিদ্বন্দ্বিতাতে যারা আছে, দেখেন দরঙে কে বিজেপি কে কংগ্রেস কিছু বোঝা যায় না। দেখেন বসন্ত দাস কংগ্রেস থেকে জিতলো, এখন বিজেপিতে। হ্যাঁ, আর আমি এখানের এলাকার মানুষকে বলবো যে যারা টিকিট টাকা দিয়ে কিনেছে, কেউ 2 লাখ, কই 4 লাখ, কই 5 লাখ, যারা টিকিট দিয়ে কিনেছে, টিকিট টাকা দিয়ে কিনেছে, ওদের ভোট দিবেন না। কারণ জিতে আসার পরে ওই 4 লাখ 5 লাখ পাবলিকের পকেট থেকে ওরা নিবে। কিন্তু আমাদের প্রার্থী একটা ইয়াং এডুকেটেড ছেলে, এই এলাকার আমার বিশ্বাস ও কাজ করতে পারবে। আর আমি এটাও বলে দিলাম, এখানে রেজাল্ট ভালো হবে। আগামী দিনে সর্বভারতীয় তৃণমূল কংগ্রেস এখান থেকে MLA লড়বে, এটা নিশ্চিত আমি আজকে ঘোষণা করলাম। ধন্যবাদ।